নমস্কাৰ সকলোকে মই বনাইছিলোঁ কাটা নিমকি আৰু এইটো ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। ইয়াৰ বাবে মই লৈ লৈছোঁ 3 কাপ ময়দা। এনেকুৱা কাপেৰে মই লৈ লৈছোঁ ইয়াতে 3 কাপ ময়দা আৰু ইয়াতে লৈ লৈছোঁ অকণমান বেকিং পাউডাৰ আৰু ইয়াতে দি দিম মই সোৱাদ অনুযায়ী নিমখ আধা চামুচ আৰু এইখিনি মই ভালদৰে মিহলাই লৈ ল'ম। এইখিনি ভালদৰে মিহলি হৈ যোৱাৰ পিছত মই ইয়াতে তেলখিনি এড কৰি দিম। ইয়াতে মই লৈ লৈছোঁ এইটো কাপৰ জোখেৰে আধা কাপ ৰিফাইন অইল আৰু এইখিনি মই ভালদৰে মুঠি ল'ম। এইখিনি ভালদৰে মুঠা হোৱাৰ পিছত মই ইয়াতে পানী এড কৰিম। এইখিনি মই ভালদৰে মুঠি ল'ম। এইখিনি মোৰ এনেকুৱা হৈ গৈছে। এনেকুৱা হোৱাতে মই ইয়াতে পানী অলপ এড কৰি দিম। মই ভালকৈ মুঠি লৈছোঁ। ইয়াতে মই এতিয়া পানী এড কৰি দিছোঁ। সেইখিনি মই ভালদৰে মুঠি ল'ম পানীখিনিৰে। যেনেকুৱাকৈ আমি ৰুটি বনাওঁ তেনেকুৱা মানে কনচিষ্টেঞ্চিত ৰাখিলেই হৈ যাব। মোক এতিয়া অকণমান পানীৰ দৰকাৰ হৈছে বাবে মই ইয়াতে আৰু অকণমান পানী এড কৰি দিছোঁ। এতিয়া মোৰ এইটো এনেকুৱা হৈ গৈছে আৰু মই 10 মিনিটৰ বাবে ইয়াক ঢাকি থৈ দিছোঁ। 10 মিনিটমান পিছত এইটো এনেকুৱা হৈ আছে। ইয়াক মই আৰু 2 মিনিটমানৰ বাবে মুঠি ল'ম। ইয়াক 2 মিনিটমান মুঠি লোৱাৰ পিছত মই মানে বনাম। এইটো মই এনেকৈ মুঠি লৈছোঁ। এইটো মোৰ এনেকুৱা আগৰ দৰে হৈ গৈছে আৰু ইয়াক মই সৰু সৰু বলত এনেকৈ বনাই লৈছোঁ, টুকুৰা কৰি লৈছোঁ। এনেকুৱাকৈ সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। বেছি সৰু নকৰিব, যে আমি ৰুটি ফুৰাৰ দৰে এনেকুৱা সৰু নহয়, ইয়াত অকণমান ডাঙৰকৈ ৰাখিব লাগিব। এইটো মই তাত মানে ৰুটিখন এনেকৈ বেলি লৈছোঁ। লৈ উঠি ইয়াক মই সৰু সৰুকৈ মানে কাটা নিমকি চাইজৰ চেপত মই কাটি ল'ম। ইয়াক এইখিনি মই এনেদৰে কাটি লৈছোঁ। দেখিছেনে ধুনীয়া চেপ হৈ গৈছে। কাটা নিমকি দোকানৰ দৰে চেপ হৈ গৈছে। এইফালে মই কড়াইটো গৰম হ'বলৈ দি থৈ দিছিলোঁ আৰু ইয়াতে মই তেলখিনি দি দিম। তেলখিনি অকণমান গৰম হ'লে মই ইয়াতে মানে মই কাটি লোৱা গোটেইখিনি কাটি লৈছোঁ। কাটি লোৱা মই এই নিমকিখিনি মই ইয়াতে দি দিম। গেছটো মিডিয়াম চাইজত ৰাখিব, বেছি হাই কৰি নিদিব, বেছি ল' কৰিও নিদিব। তেতিয়া যদি ল' হৈ যায় এইটো লাগি ধৰিব আৰু যদি হাই হৈ যায় পটককৈ ওপৰৰখিনি মানে জ্বলি যোৱাৰ টাইপৰ হৈ যাব। এইখিনি এনেকৈ লাগি ধৰিছে বাৰু, এইখিনি কোনো টেনশ্যন নাই। যেতিয়া তেলটোৰ লগত এইটো গৰম হৈ আহিব এইটো অট'মেটিকেলি এৰি যাব, লাগি ধৰি নাথাকে, এটা এটা হৈ যাব। এইখিনি মই এনেদৰে 3-4 মিনিটমান ফ্ৰাই কৰিম আৰু মই এনেকুৱা হৈ গৈছে। এতিয়া দেখিছেনে এটা এটা হৈ গৈছে। তেলটো গৰম হৈ আহিছে আৰু এইটো এটা এটা হৈ গৈছে, এৰিছে। আঠা খাই ধৰিছিল যে এইটো এৰিবলৈ ধৰিছে। এইখিনি মই মোৰ এনেকুৱা হ'বলৈ ধৰিছে, লাহে লাহে ব্ৰাউন কালাৰ আহিবলৈ ধৰিছে। কি ধুনীয়াকৈ ফ্ৰাই হ'বলৈ ধৰিছে। মোৰ ব্ৰাউন কালাৰ ফ্ৰাই আহিছে। এইখিনি মই অকণমান আৰু গল্ডেন ব্ৰাউন কালাৰ অহালৈকে মই ইয়াক ভাজিম। এইখিনি মই এনেকুৱা গল্ডেন কালাৰ হৈ গৈছে আৰু 1-2 মিনিটমান যদি মই ফ্ৰাই কৰোঁ এইটো মোৰ ৰেডি হৈয়ে যাব। দেখিছেনে এইটো মোৰ প্ৰায় ৰেডি হৈয়ে গৈছে। কি ধুনীয়া কৰি এইটো ফ্ৰাই হৈ গৈছে। ইয়াক মই এখন কাইলৈ ট্ৰান্সফাৰ কৰি ল'ম। এইটো মোৰ এনেকুৱা হৈ গৈছে। এইখিনি মই এনেকৈ বনাইছোঁ। দেখিছেনে কি ধুনীয়া হৈছে। জনাবচোন ইয়াৰ নাম কি হয়।